ব্ল্যাঙ্কেট রাখো রাখো ব্ল্যাঙ্কেট রাখো বিছনা চাদর ব্ল্যাঙ্কেট রাখো বিছনা চাদর রাখো আর দাদা বিছনা চাদর রাখো ব্ল্যাঙ্কেট আনছো রাখো দাদা এখানে আছে লাস্ট হবে নাকি আহকছো এইখানে আছে দাদা লাস্ট এক পিস আছে লাস্ট কি দাম লাগে এখানে 5000 টাকা পড়বো বেশি হচ্ছে দাম হব অলপ কম দিব এখানে আছে রাখি দিয়ে দাও দাদা 500 টাকা নড়ি দাদা এখানে আছে রাখি দিয়ে দাও আপনি মূল দামটো দিয়ক মোক লাভ দিবা নালগে দিয়ক আপনি 4000 করে দিয়ক 4000 করে দিন 1000 টাকা কম দিন 1000 টাকা পাই নাকি আপনি কি কথা কয় দাদা আপনি কি ফালতু কথা কয় নহয় দিয়ক আপনার তো নহয় আপনি কমসে কম মূল দামটো দিয়ে দিয়ক 2500 টাকা দিব না এটা 2500 টাকা 2500 টাকা দিব না 2500 টাকা হয় যদি রাখক নহয় যদি আর বাদ দিয়ক উপায় নাই এটা এক গ্লাস পানি দিয়ক এতিয়া লাগছে 2000 টাকা দিব রাখি দিয়ক 1200 হয়ে দিয়ক 2000 দিব দাদা 2000 দিব আর জোর কষ্ট দিয়ে রাখতে দিছি যাও নহয় দিয়ক নহয় আপনি ইমান লাগি থাকে আপনার তাতে আপনি ইমান লাগি থাকলে নহব মোরতো এটা মূল পয়সা আছে নহব দিয়ক নহব এখন কাপোৰ এখন নৰে পানী এক গিলাছে দিয়া মানুহ নহল কি মানুহে হাততে কাপোৰ বেছি দয় চলো পানী এক গিলাছে নেদলা এক গিলাচ পানীটো দিব পাৰে মানুহ কিছুমানে চাহ দিয়ে এওঁলোকে আৰু পানী এক গিলাছে নেদলা পানী এক গিলাছে দিয়া মানুহ নহয় ব্ল্যাঙ্কেট রাখো ব্ল্যাঙ্কেট ভিআইপি কম্বল রাখো ভিআইপি কম্বল এক পিস আছে মাত্র এক পিস আছে ভিআইপি কম্বল রাখো ও দাদা ভিআইপি কম্বল রাখো ভুলে হয়ছো হয়া বেপার তুই শুনছো হয়ছো তো মোর কন্ডাক্টর কথা কম হয়া এনে দিনৰ দিনটো গেম খেলে কি বিচাৰে বেপাৰ কৈছি যি কিবাকে বুদ্ধি কৰি আমি বস্তুখিনি গোটেই ৰাখবা লাগে কাপোৰখিনি গোটেই ৰাখি দিম কিবা এটা বুদ্ধি ভাব আমাৰ তাড়াতাড়ি নহলে আমি ইনকে কিমান দিন থাকিম আৰু চলবা পাৰব নেকি পইচা পাতি নাইও কিন্তু এনে খালি মোবাইলত দিনৰ দিনটো গেম খেলি থাকি কিবা এটা মাথা মাৰ কি মাথা মাৰো মানে কাষলৈ আগৰচোন আহা কৰ নহৰ মাথা পিটা হ'ল পৰা ঠিক কি ভাববি তুই আকৌ চান্স পাব নাই এটা বস্তুটো না এটা বেপাৰীটো ডাইৰেক্ট আহিছে আমি ডাইৰেক্ট ৰাখিছো দোকান কৰাৰ দৰে বস্তু কাৰি ৰাখবা হ'ব না বস্তুখিনি কাৰি ৰাখলে মানুহ আছে দোকান কৰা বুলি ক'ব আমাক এটা আমি এটা গেম খেলাং বেপাৰীটোৰ লগত গেমটো কেনে হ'ব তিনিটা এটা কাহিনী কম বেপাৰীটো এটা কাহিনী ক'ব মই এটা কাহিনী কম তই এটা কাহিনী কবি তাৰ পিছত কাহিনীটো যাই বিশ্বাস নকৰে যাই কাহিনীটো বিশ্বাস নকৰে তাই গোটেই কানি কাপোৰ দি গেলি হ'ল এনেকে এটা চেলেঞ্জ দিম এতিয়া বেপাৰীটো বক্ত মানি ল'ব নাই আমি কিবাকে আৰু ফাছলে ফুছলে বেপাৰীটো গোটেই বহি মুঠে মানাব লাগিব কিবা কৰি এতিয়া বহিলে কিবাকে আমি মাথা লাগিব কিন্তু আমাৰ বেপাৰীটো যি কাহিনী ক'লেও মানি ল'লি হ'ল যি ক'লেও যিমান ডাঙৰ কাহিনী কওক আমাক মানি ল'ব হৈ বুলি কৈ থাকিলে হ'ল আৰু আমি বেপাৰীটো কেনেহেন এটা কাহিনী কম যে বেপাৰীৰে নহয় পৃথিৱীৰ কাৰো বিশ্বাস নাথাকে কেনেহেন এটা কাহিনী কম গম পাইছা না দে আহিবা এতিয়া দে ভালকে দে পুৰা ব্ল্যাঙ্কেট রাখো ব্ল্যাঙ্কেট রাখো দাদা কিবা রাখো ব্ল্যাঙ্কেট আনছিলো ব্ল্যাঙ্কেট আনছিলো আহকচোন আহক ভাগৰ লাগছি না লগা নাই ইমান ভাগৰ লাগছো মানে কি দিনটো ঘূৰি ঘূৰি আহি এখন ব্ল্যাঙ্কেটে আছে মানে রাখবো নেকি ৰাখবা লাগছিল ৰবা হয় নেকি বহকচোন অলপ ভাগৰ লাগছে দে বহকছো দে বহু দে তোর দাম কি নে দাম এখানে আছে এটো 5000 করে বেচিছো 4000 5000 এখন আপনালোকে যদি রাখে 4000 টাকা পালে দিম আর 4000 টাকা পালে দিম আপনি আগে বহকচোন বহুত ভাগৰ লাগছি ভাগৰ লাগছি দাদা ভাগৰ লাগছি তাকে তুই ভাগৰ লাগছি ওহো গাছত তলত ছায়া এখানে জায়গা এখানে মোর পর ভাগৰ লাগছি মানে বস্তুটো এটা পিছে বইছুৰ জায়গা খিনি অলপ পথেৰা জায়গা হল না মানুহ চাব কৈছো মানে হয় নেকি পাৰলে আৰু আগত না দাদা কি কবা খুজিছি মানে আপনি ইমান ভাগারে দুগারে আইছি না জায়গা বুলি তো এখন দাম 5000 কৈছি 5000 দিব দিম
এতিয়া মানে আমাৰ গাঁৱত ইমান ধনী মানুহ নাই ৰাখবাৰ নাই যেইটা কোটা এতিয়া নাই বুলি ক'ব 1500 দিয়া হ'ব ইমান কষ্ট কৰাত কৰি মই এটা কথা ভাল লাগব আমাৰ কি কথা কওক মানে আপোনাৰো লাভ আছে আমাৰো লাভ আছে তো বস্তুটো লাভৰ কাৰণেতো ঘূৰি আছো দিনটো লাভৰ কাৰণে মানে আপোনাৰো লাভ আছে আমাৰো লাভ আছে কিবা এটা মানে আমি এটা গেম খেলাম বুলি গেমটো কেনে হ'ব মানে আমি এটা এটা কাহিনী কম আপুনিও এটা ক'ব ইও এটা ক'ব ময়ো এটা কম তো কাহিনীটো যাৰ মানে বিশ্বাস নহয় কি গোটেই পইচা পাতি যি আছে লগত গোটেই দি গেলি হ'ল কাপোৰ চাপোৰ আপোনাৰ যি আছে চব আমাক দি গেলি হ'ল যদি আপুনি বিশ্বাস নকৰে তেনেহ'লে আৰু যদি আমি বিশ্বাস নকৰোঁ আমাৰ গাড়ী চাৰি গোটেই আপোনাক দিম আপোনাৰ মোবাইলো দিম হয় নেকি চলি দুটাইতো কিবা দিহা লুকালা মোৰ লগত কিবা চাল খেলছে এখনতো কি বুদ্ধিবা কৰে মোৰ কানি কাপোৰ টকা পইচাও আছে বহুত পইচাখিনি ৰাখি থৈ দিয়ে নেকি দে হ'ব চাম দেখা যাব মইতো বেপাৰীহে মানে মইতো গাঁও গাঁও ঘূৰি আছো টাউন দাদা কি ভাবি আছে কি ভাবি আছো মানে তাকেতো ৰ'ব আপোনাৰ ভয় লাগছে নেকি এটা ৰিস্ক নাই মানে কি ভয় লগা নাই মই এগলা গেম চেম খেলে পা নাই বাপাতে হয় মানে ইমান টান গেম নহয় কাহিনী এটা ক'ব লাগে খালি হেতিয়ে বেলেগ তাতে যত নাই আৰু হয় নেকি কাহিনীটো মানে যায় বিশ্বাস নকৰে কি কানি কাপোৰ টকা পইচা চব দি যাব লাগিব আৰু যদি বিশ্বাস কৰে বিশ্বাস যদি কৰে তেতিয়া নিদিলেও যাই বিশ্বাস কৰে তাই নিদিলে হ'ব যাই বিশ্বাস নকৰে তাৰ বস্তুখিনি দি গেলি হ'ল দি যাব লাগিব আচ্ছা মই যদি কাহিনী এটা কলি যদি আপোনালোকে বিশ্বাস নকৰে আমি গাড়ী চাৰি পইচা পাতি দি আছো গোটেই দি যাম দি দিম হাতো দি যাম হয় নেকি তেনেকুৱা কাহিনী এটা ক'ব লাগিব তাৰমানে দে হ'ব বাৰু ঠিক আছে শুনক এতিয়া মই কাহিনীটো প্ৰথমতে কওঁ কাহিনীটো হল কি মই যেতিয়া মাৰ গৰ্ভত আছিলো হয় তেতিয়া আমাৰ মাৰ এটা বৰ ইচ্ছা গৈছিল কি ইচ্ছাটো আছিল আমাৰ মাৰ আম খাবা ইচ্ছা গৈছিল যেতিয়া আম খাবা ইচ্ছা গৈছিল আমাৰ সেইখিনি জেগাত কত আমে নাছিল খালি আমাৰ বাৰীত এডাল বিৰাট প্ৰকাণ্ড গাছ আছিল আমৰ বিৰাট প্ৰকাণ্ড আছিল দে গাছডাল তাৰ পিছত কি হৈছে দেউতাটো আমাৰ গাছৰ উঠা নাজনে তাৰ পিছত সৰু আমৰ ইমান প্ৰকাণ্ড গাছডাল কিন্তু নৰে না তাৰ পিছত কি হৈছে দেউতা আমডাল পাৰবা পাৰা নাই গাছত কিন্তু আম দুটা আছিল দেই নাই আৰু সেই দুটা যাৰ পিছত গেলে আৰু তাৰ কাৰণে এতিয়া কি কৰো উপায় নাই তাৰ পিছত মই কি করছো মই আহি একেবারে গাছৰ উঠি যে আম ধৰতে পাৰিম জন্ম নহতে তোমাৰ জন্ম নহতে আনছো আনি আম দুটা পাৰি আনি মই ঘৰত মা দেউতাই আৰু মই একেলগে বহি খাইছো ৰাতি খাই চাই গোটেই বাগান দিছো এটা কাহিনীটো তোৰ বিশ্বাস হৈছে না হৈছে মোৰ কোন হ'ব হৈছে বাৰী বাছলি বম আম এডাল প্ৰকাণ্ড খালি উঠিয়ে পাৰিলে এইছাৰি মই আছো নেকি দেখছো মই সেইদিনা দেখছো তো এটা আপনার বিশ্বাস হইছে না মোর বিশ্বাস হইছে বিশ্বাস হইছে তোমার জন্ম নহতে ডাঙৰ আম গাছত উঠি তুমি আম পাৰি আনি মাইক পাইছা হ'ব পাৰে আজিকালি দিনকাল হ'ব পাৰে জন্ম নহতে আনছো মোর বিশ্বাস হইছে জন্ম নহতে আনছি বম প্ৰকাণ্ড আর তো এটা মোর কাহিনীটো তোর বিশ্বাস হল দাদারও বিশ্বাস হল তো এটা তো কৈছো এটা কাহিনী মোর কাহিনীটো এনান মই একদিন নদীত জাল মারবা গেলো জাল মারবা যাই কেনে বহুত সময় জাল মারলো আছরা জাল মারিছো বহুত আমার লাগি গেল মাছ নাই এটাও নাই তার পিছত মোর রাগ উঠি গেল রাগ উঠার পিছত মই পানির তললৈ রাগতে এক ডুব মারি বহুত তললৈ গুচি গেলো পানির তলত তাৰপিছত ডুব মারি যি যাই চাং মই পর্বতৰ সমান বিশাল মাছ এটা আগৰ পৰা মাছ আহা এটা খাইছে ক'ত মাছ পাম মই মাছে নাপাম তাৰ পিছত মোৰ উঠি গেল ৰাগ উঠি যাৰ পিছত পানীৰ তলতে এক ভুচিত মাছটোক মাৰি ফেললো মাৰি ফেলাৰ পিছত বেপাতি বাৰে দেচলেটো উইলে দেচলে মাৰি জুই লাগে দি পুৰি হানি খাই তাতে ওলাই গৈছি পানীৰ তলতে খাইছা পানীৰ তলতে বিশ্বাস হৈছে না বিশ্বাস হৈছে মোৰ কো বিশ্বাস নহব মইও আছো সেতি বাৰু ওই যে বহুত টাইম মাৰিছিলি মাছ মই দেখছো তো সুই পানী কোন গাড়িবা গেল নেকি মই গম পাইছো মই বিশ্বাস আপোনাৰ বিশ্বাস হৈছে না বিশ্বাস হৈছে আজিকালি নদীত পৰ্বতৰ মান ডাঙৰ মাছ আহিবও পাৰে
আৰু মাছটো যিহেতু বাকী মাছবিলাক খাই আছে সেইকাৰণে মাছ পোৱা নাই। আপোনাক মিছা কথা ক'ব লগা নাই। গম এ সোধা বিশ্বাস হৈছে হৈছে এতিয়া কাহিনীও এইবাৰ হৈছে মানে তোৰ দুদিনে খাইছে কিন্তু তথাপিতো মোৰ বিশ্বাস হৈছে। অ আজিকালি মই চলি ভাবিছো পাৰিবও পাৰে। নহয় এইটো বিশ্বাস হ'ব নালাগে কিন্তু আচলতে নাই মোৰ হৈছে কি হৈছে জানানে আজিকালি চলি শক্তি বেলেগ। এই মানে কি নাই কিন্তু বেছি নহয় অলৌকিক কাম আছে তাৰ মানে পানীত তলতো ডেচলা মাৰি দিব পাৰে আজিকালি একো ডাঙৰ কথা নহয়। আজিকালি চলি বিশ্বাস কৰিব নোৱাৰা টাউন যি হলেও কৰিব পাৰে গতিকে কাহিনীটো মোৰ বিশ্বাস হৈছে দে মই বিশ্বাস কৰিছো ঠিক আছে কৰিছো মই বিশ্বাস কৰিছো। এতিয়া ইয়াৰ কাহিনীটো আপোনাৰ বিশ্বাস হ'ল হ'ল আপুনি কওক এটা মই ক'ব লাগিল না আপুনি কওকচোন এইবাৰ আমাৰতো গেলে আচ্ছা মই এটা কাহিনী কৈ আছো। মই এই বেপাৰ কৰাৰ আগতেই মই আগতে সদাগৰ আছিলো বহুত টকা পইচাৰ মালিক আছিলো। মোৰ আপেলৰ বাগান আছিল। মোৰ এখন আপেলৰ বাগানত এডাল প্ৰকাণ্ড আপেল গছ আছিল বিৰাট ওখ আৰু সেই আপেল গছডালত দুডাল ঠানি আছিল। ঠানি বুজিব ন দুডাল ডাল আছিল আৰু দুয়োটা ডালতে দুটা বিৰাট ডাঙৰ ডাঙৰ আপেল লাগি আছিল। ডাঙৰ ডাঙৰ কিমান ডাঙৰ ডাঙৰ এই বহুত ডাঙৰ ডাঙৰ আপেল লাগি আছিল। আচ্ছা দুটা লাগি আছিল। এদিনাখন মই সেই আপেল দুটা পাৰি আনিলো। মই নিজে খাৰ কাৰণে পাৰি আনিলো। দুটা পাৰি আনিলো। পাৰি আনি এটা আপেল মই কাটি দিলো। কাটি দিয়াৰ লগে লগে আপেলটো কাটি দিয়াৰ লগে লগে এটা ল'ৰা ওলাইছে। ল'ৰা ওলাই মোক হাতযোৰ কৰিছে দাদা আপোনাক সেয়া কৈছো মোক নাকাটো। ল'ৰাটো কৈছে মোক একবাৰৰ কাৰণে জীৱন দান দিয়ক সেয়াকাৰী কৈছে। মই প্ৰয়োজন হলে আপোনাৰ বাগানত গোটেই জীৱন মই চাকৰ হিচাপে গোলাম হিচাপে কাম কৰি দিম। ল'ৰাটো কৈছে। তেতিয়া ল'ৰাটোৱে যেতিয়া এনেকুৱা প্ৰতিশ্ৰুতি দিছে মই তেতিয়া ল'ৰাটোক নাকাটিলো। ল'ৰাটোক মই জীৱন দান দিলো। তাৰ পিছত মই নেক্সট আপেলটো কাটিলো। নেক্সট আপেলটো কাটাৰ পিছতো তাৰ মাজৰ পৰা এটা ল'ৰা ওলাই আহিল। ল'ৰা ওলাই আহি তেতিয়া মই ল'ৰাটোক কাটি দিব খুজিলো। ল'ৰাটোৱে মোক হাতযোৰ কৰিলে দাদা আমাক নাকাটিব মোক জীৱন দান কৰক। আপোনাক সেয়াকাৰী কৈছো আপোনাক শ্ৰদ্ধা কৰি কৈছো মোৰ জীৱনটো দান কৰক। মোৰ জীৱনটো দান কৰক। প্ৰয়োজন হলে মই আপোনাৰ বাগানত গোটেই জীৱন গোলামী কাম কৰিম চাকৰ থাকিম। সেইটো ল'ৰা এনেকে ক'লে। যেতিয়া ক'লে তাৰ পিছত মোৰ বাগানত যিহেতু কাম কৰা ল'ৰাৰ প্ৰয়োজন আছে গতিকে মই দুয়োটা ল'ৰাকে জীৱন দান দিলো। আৰু এই আজি কিছু বছৰ আগতে সেই ল'ৰা দুজনে মোৰ বাগানৰ পৰা তেওঁলোকে প্ৰতিশ্ৰুতি দি কাম কৰা প্ৰতিশ্ৰুতি দি কিছু বছৰ কাম কৰি সিহঁতে পলাই গুচি গৈছে। এতিয়া মই এই ব্যৱসায় কৰাৰ চলেৰে মই তেওঁলোকক বিচাৰি ফুৰিছো চাৰিওফালে বিচাৰি ফুৰিছো অৰঙে দৰঙে মই চাৰিওফালে বিচাৰি ফুৰিছো সিহঁত দুয়োটাকে পোৱা নাই। আৰু সিহঁত দুয়োটাই মোৰ বহুত টকা পইচাও লৈ গৈছে এডভান্সো লৈ গৈছে। গতিকে আজি মই বিচাৰি পাইছো সেই ল'ৰা দুজন তোমালোক। এতিয়া তোমালোকৰ বিশ্বাস হৈছেনে? যদি তোমালোকে কাহিনীটো বিশ্বাস কৰিছ তেতিয়াহ'লে কি কৰিব লাগিব মোৰ লগত তোমালোকে গৈ বাগানত কাম কৰিব লাগিব। আৰু যদি বিশ্বাস কৰা নাই তেতিয়াহ'লে তোমালোকে কানি কাপোৰ আৰু টকা পইচা সকলো মোক দিব লাগিব। তাহাত মোৰ কানি কাপোৰ নিবা আহিছিলি এতিয়া কানি কাপোৰ দিলেও মৰণ বিশ্বাস কৰিলেও মৰণ বিশ্বাস নকৰিলেও মৰণ মোৰ বাগিচাত কাম কৰবা নিলো আজি তোক সময়ৰ উপস্থিত বুদ্ধি লাগব তোৰ মাথা কাটাবা আহিছে মোৰ লগত। ইমান অৰঙে দৰঙে ঘূৰা মানুহ মই সদাগৰ হয় আৰু সদাগৰৰ লগত তোৰ পাংগা লৈছিলি তোৰ গেম খেলবা আহিছা। বাপু শুন এই ঘটনাটো দেখলি না তাহোন মোৰ লগত গেম খেলছি গেম খেলে তাহোন বিশ্বাস নকৰাৰ কাৰণে ঘটনাত যাৰ ঘটনাটো বিশ্বাস নকৰে এই কানি কাপোৰ দিবা লাগিব বুলি কৈছে। গতিকে তাৰ ঘটনা অবিশ্বাস্য ঘটনা কৈছে তথাপিও মই বিশ্বাস কৰিছো।
মই জানো মিছা কথা কৈছি তাহোন তথাপিও বিশ্বাস করছো নহলে কানি কাপড়ে দিবা লাগবে না মোর টাকা পয়সা কানি কাপড় গেলা নিয়ার মাথা মারছি কিন্তু মই তার সময়ের উপস্থিত বুদ্ধি খাটাইছো এনেকুৱা ঘটনা কৈছো তাহন বিশ্বাস করলো মরণ নকরলো মরণ তাহন যদি বিশ্বাস করে মোর বাগানত কাম করবা যাব লাগিলে তাহন চিরদিনের কারণে আর বিশ্বাস নকরিলে তাহন কি করবা লাগিলে কানি কাপড় সব দি যাবা লাগিলে একটা বেটা হন এই হারি কেনে গেমত হারি কেনে তাহন পলে গুছি গেছি এটা এই বাইকখান থৈ গেছি না এই বাইকখান এটা মোর এই বেটাত এই বেয়া কাম করলে এনে শাস্তি পাবি এটা বাইকখান মোর বাইকখান লৈ মই গুছি যাও এটা মই বাইকখান পাই গেলো চাবিও হেরে গেছি বাইকত চাবি হেরে গেছি তাহন তো আইবাই নর মারছ আইলি তো লইয়ে যাম তা কেন আইছি উপস্থিত বুদ্ধিটো কেন আইছি তোমালোকে এটা কাম করিবা ভবিষ্যতে যদি কোনোবাই এনেকুৱা দুর্নীতি করে এই দুর্নীতির বিরুদ্ধে সময়ের উপস্থিত বুদ্ধি খটাবা অলপ মাথাটো দিমাগটো লগাই দিবা মনত থাকিব দেখিলি ঘটনা আজি মোর লাভে লাভ বাইকো পাই গেলো এখন কম্বল বিক্রি নেগাল কি হলে এখন হয় বাইক এখন পাই গেলো হৈ গেছি আজি আর বেটা হাতে মোর লগত খেলা খেলবা আহে আজিৰ পৰা এনে কাম আর ইহতে জীবনত নকৰে আর চিন্তা করবো গিয়ার বা কত বাইকখানোর পারিম না নাইবা চলাবা বাসু ভাইটি শুন যাও টাটা আজি মোর লাভ তোমালোকে এটা কাম কৰিবা গংগা যমুনা হোটেলক লাগি নলা তোমালোকক গোটেইকেইটাকে পাৰ্টি দি দিম বোলা হাই গাইস বন্ধুসকল আমি এই ভিডিওটো জাস্ট এন্টাৰটেইনমেন্টৰ কাৰণে বনাইছো আৰু সময়ৰ উপস্থিত বুদ্ধিৰ কাৰণে বনাইছো ভিডিওটো মোৰ কন্টেন্টৰ লগত যদিও কিছু মিলা নাই তথাপিও এইটো এন্টাৰটেইনমেন্টৰ কাৰণে দিছো আৰু মানে কি সময়ত কেনেকৈ উপস্থিত বুদ্ধি খাটাব লাগে তাৰ কাৰণে এই ভিডিওটো দিয়া হৈছে ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিছত পৰৱৰ্তী নতুন নতুন ভিডিও পাই থকাৰ কাৰণে মোৰ চেনেল নজনা কথা জানক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ বাই বাই আৰু গাইজ এই ভিডিওটো অকল নজনা কথা জানো হওক নহয় কমেডি অলৰাউণ্ডাৰ বুলি আমাৰ যিটো চেনেল আছে এই ৰফিকুল আৰু মোৰ আপোনালোকে জানেয়ে আমাৰ কণ্টেণ্টত কিন্তু মিলছি গাইজ ভিডিওটো দাদাৰ কণ্টেণ্টত বাৰু মিলা নাই কিন্তু আমাৰ কণ্টেণ্টত পুৰা মিলি গৈছে পুৰা ফাল্টু হৈছে গাইজ ভাল লাগিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিব বাই